মৰ্নিং কি খবৰ নিশ্চয় সকলোৱে ভালেই নহয় জানো মই আজি আপোনালোকলৈ ৰাতিপুৱাই এটা বহুত ধুনীয়া এটা ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আনিছোঁ আৰু এই ভিডিঅ'টোত আপোনালোকে কেনেকৈ কৰ্চ চেণ্ড কৰিব পাৰিব বা বেলেগ এটা চেণ্ডৰ পৰা বেলেগ এটা চেণ্ডলৈ যেনেকৈ ধৰক পলিগন চেণ্ডৰ পৰা BNB চেণ্ডলৈ ধৰক পলিগন চেণ্ডৰ পৰা ধৰক এথৰিয়ামলৈ চলানালে কেনেকৈ মানে এই চেণ্ডটো চেঞ্জ কৰিব USDT সেই বস্তুটো মই আজি আপোনালোকক দেখাম বহুতে সুধি থাকে যে USDT মোৰ ভাগৰ বেলেগ এটা ৱালেটত বেলেগ এটা চেণ্ডত আছে গতিকেলৈ সেই তাৰ পৰা মই কেনেকৈ ইয়াক পলিগন চেণ্ডত কৰিব পাৰিম তো একেবাৰে সিম্পল কথা আপোনালোকে এই বস্তুটো এই কাৰণে মই আপোনালোকক মাজলৈ এই ভিডিঅ'টো আনিছোঁ যাতে আপোনালোকে বহুত সহজে নিজেই কৰিব পাৰে ঠিক আছে মই এতিয়া বলক আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে সেইখিনি মই দেখাই যাম আপোনালোকে মই যেনেকৈ কৈ যাম তেনেকৈ কৈ আপোনালোকে কৰি যাবতো আপোনালোকৰ 2 মিনিটৰ ভিতৰত আপোনালোকৰ যি চেণ্ডতে USDT নাথাকক কিয় সেই চেণ্ডলৈ আপোনালোকে যি চেণ্ডলৈ নিব সেই চেণ্ডত আপোনালোকৰ USDT হৈ যাব টেক্স কাটে অলপমান আপোনাৰ কিবা এটা কাটে এটোটো কাটিবই এটো স্বাভাৱিক নিয়ম নহয় জানো আপোনালোকে সেই কামটো কৰিব পাৰিব বলক এতিয়া মই আপোনালোকক স্ক্ৰিনত গোটেই বস্তুটো দেখাই আছো পোনপ্ৰথমে আপোনালোকে কি কৰিব মই বিটগেট ৱালেটৰ পৰা এটো কৰি দেখাই দিছো আৰু বিটগেট ৱালেটতে আপুনি কৰিব পাৰিব ঠিক আছে এদৰে বিটগেট ৱালেটটো খুলি ল'ব তাৰ পিছতে আপুনি হোম মাৰ্কেট ট্ৰেড ডিস্কভাৰ ইয়াত ডিস্কভাৰ কাখত ৱালেট আছে এই ৱালেটটোত ক্লিক কৰিব এটো কি হৈ আছে মোৰ BNB চেণ্ড হৈ আছে ওপৰত দেখিছে ইয়াতে BNB চেণ্ড হৈ আছে এই ওপৰত আপুনি অল চেণ্ডত ক্লিক কৰিব ইয়াত তাত ক্লিক কৰাৰ লগে লগে ইয়াতে অল চেণ্ড আপুনি ক্লিক কৰিব অল চেণ্ড ক্লিক কৰাৰ পাছত আপুনি দেখিছেনে মোৰ ইয়াতে USDT আছে এই USDT টোত মই ক্লিক কৰিলো এই USDT টো কোড আছে মোৰ এইয়া তলত দেখিছে পলিগন বুলি লিখা আছে পলিগন USDT হৈ আছে দেখিছেনে এই পলিগন USDT টো মই কি কৰিব লাগিব বেলেগ চেণ্ডলৈ মই ইয়াক ট্ৰান্সফাৰ কৰিব লাগে ধৰক যেনেকৈ Bet20 ধৰক Solana Ethereum এনি চেণ্ডলৈ আপুনি ইয়াক ট্ৰান্সফাৰ কৰিব পাৰিব ঠিক আছে তাৰ পিছতে আপুনি ইয়াতে মোৰ USDT কিমান আছে 68.78824 USDT আছে তাৰ পাছত আপোনালোকে ইয়াৰ কাখতে যেটো ট্ৰেড আছে মই কাৰ্চিনটো য'ত দেখাইছো আপোনালোকে তত ক্লিক কৰিব ট্ৰেডত ক্লিক কৰিব ট্ৰেডত ক্লিক কৰাৰ লগে লগে কি হ'ব ইয়াতে এই তলত যেটো WETH আহিছে যে ইয়াত আপুনি কি কৰিব ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি কোন চেণ্ডলৈ নিব এই ওপৰত দেখিছেনে মই এটো লছ কৰি দিছো এই ওপৰত ইয়াতে বাছি ল'ব ঠিক আছে মই বোলে BNB চেণ্ডলৈ নিম BNB চেণ্ডৰ আপুনি USDT ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপুনি ইয়াতে BNB চেণ্ডত আহি যাব BNB চেণ্ডত আপোনাৰ BNB চেণ্ড এই সিম্বল কিটা দেখিছে না BNB চেণ্ড নতুবা আপোনাৰ ধৰক BNB চেণ্ডত নহয় বোলে মই এথৰিয়ামলৈ নিউ এথৰিয়ামৰ USDT ইয়াতে আপুনি দেখা পাব এইছে সিম্বল বিলাক বেলেগ আহিব ঠিক আছে মই এতিয়া কি কৰিম BNB চেণ্ডলৈ নিম ধৰক BNB চেণ্ডৰ USDT টো ইয়াত ক্লিক কৰিব ধৰক সেই USDT টোত ক্লিক কৰাৰ পাছত ইয়াত এই ওপৰ যেটো মেক্স বুলি আছে সেই মেক্সটোত ক্লিক কৰি দিব আপোনাৰ তাত যিমান USDT আছে সেইখিনি USDT খিনি গুটেখিনি দেখা দিব তো আপুনি বোলে কম USDT তালে নিব তো আপুনি কি কৰিব ইয়াতে টাইপ কৰি দিব $10 হে নিম মই কি কৰিম $20 নিম যিমানটো নিব এটো ইয়াতে টাইপ কৰিব তাৰ পিছতে ট্ৰেড কৰিব এতিয়া চাওক মই যেনেকৈ দেখাই গলো ট্ৰেডৰ পাছত ট্ৰেডত ক্লিক কৰিলো ট্ৰেডত ক্লিক কৰাৰ পাছতে ধৰক কনফাৰ্ম কৰিবলৈ আহিব বা আপোনাৰ থাম বা পাছপোৰ্ট দিবলৈ আহিব হেতু দি দিব দি দিয়াৰ লগে লগে আপোনাৰ কি হ'ব 2 মিনিট 1 মিনিটৰ ভিতৰতে আৰু 2 মিনিটটো নালাগে 1 মিনিটৰ ভিতৰতে আপোনাৰ যি চেণ্ডৰ পৰা আনিছে সেই চেণ্ডত
USDT সাকসেসফুল দেখাই দিব তাৰ পাছতে আপুনি সেই সেন্ডত যেটো সেন্ডলে ট্ৰান্সফাৰ কৰিছে সেই সেন্ডত আপুনি যি কাম কৰিব বিচাৰে ধৰক আপুনি টোকেন কিনিব বিচাৰে ধৰক কয়েন্স কিনিব বিচাৰে আপুনি কিনিব পাৰিব USDT এগেইনছত আপোনালোকে নিশ্চয় কথাখিনি বুজি পালে যদিহে আপোনালোকৰ এই ভিডিওটো ভাল লাগিল অলপ শেয়াৰ কৰিব যাতে বেলেগ ব্যক্তিসকলও অলপমান সুবিধা হয় ধৰক যেনে আপোনাৰ ওচৰত USDT আছে তো মোৰ ওচৰত USDT আছে তো বেলেগ সেন্ডত ধৰক বেলেগ মানুহৰ ওচৰতো বেলেগ সেন্ডৰ থাকে তো তেওঁলোকেও এই কামটো নিজে ঘৰতে বহি কৰিব পাৰিব এই প্ৰবলেমটো আপোনালোকে সলভ কৰিব পাৰিব গতিকেলৈ ভিডিওটো আপোনালোকে তেওঁলোকলৈ শেয়াৰ কৰিব যাতে বেলেগ ব্যক্তিসকলো যাতে উপকৃত হয় আৰু ভিডিওটো এটা লাইক কৰিব আৰু কমেন্ট এটা কৰিব আপোনালোকে ধৰক কৰিব পাৰিছে বা কেনেকুৱা কি কৰিব লাগিব আৰু সেই কথাখিনি যদি ভালকৈ যদি আপোনালোকে ধৰিব পৰা নাই তেতিয়াহলে মোক সুধিব পাৰিব কমেন্টতে হলো সুধিব পাৰিব বা মোক ফোন কৰি হলো এই কথাটা সুধিব পাৰিব ঠিক আছে সকলোকে ধন্যবাদ